কাইলৈ আৰিয়াৰ স্কুলত ব্লু ডে আছে, সকলো ব্লু পিন্ধিব লাগিব, সেইকাৰণে বজাৰলৈ বুলি ওলাইছোঁ। এইফালে দেখাইছোঁ ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ এটা দিছিলোঁ। কি জানে, প্লাষ্টিকৰ বটলত যে মানুহে পানীয়ে খাব নালাগে। 4টা 1 লিটাৰ বটল চব 300 কিমান টকাত পাইছোঁ। আৰু আপোনালোকেও পাৰিলে লৈ ল'ব, গম পাইছেনে? প্লাষ্টিকৰ বটলত যে একেবাৰে পানী নাখাব, কিয়নো আমি এতিয়া বতৰটো যেনেকুৱা হৈছে কুহুমীয়া গৰম পানী খাব লাগে ন। এইফালে ধুনীয়াকৈ এডাল ব্ৰাছো দিছে চব। আগতে মই 2টা কিনি থৈছোঁ বাৰু, তাৰপিছত এইখিনি বোলো অৰ্ডাৰ দি দিলোঁ, 4টা পালোঁ চব। মানে প্লাষ্টিকগাল পেলাব লাগিব, এইগাল ইউজ কৰিব লাগিব। যদি কাৰোবাক লিংকটো লাগে ক'ব দেই। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমাৰ মানুহবোৰৰ জীৱনবোৰ কেনেকুৱা চাবচোন। সুখী হোৱা কাৰণ খুব কম থাকে, কিন্তু চিন্তাৰ কাৰণ অসংখ্য থাকে ন। আকৌ এটা আমাৰ টেনশ্যনৰ বাট আহি গৈছে, মোৰ কাৰণে দেই, বাকীবোৰৰ কাৰণে হৈছে নহৈছে মই নাজানো। এতিয়া মানে আমাৰ আৰিয়া স্কুলত দিয়াৰ পৰা আৰু এটা টেনশ্যন আহি পৰিলে, আৰিয়া স্কুলখন দূৰত হৈ গ'ল। এতিয়া দূৰত হোৱাৰ কাৰণে কি হৈছে, মানুহজনৰ কেতিয়াবা নিজৰো কাম থাকে ন। তেওঁ নহ'লে এতিয়া আৰিয়াক স্কুললৈ নিব নোৱাৰোঁ। এতিয়া মানুহজন আজি গুৱাহাটী যাবই লাগিছিলে, পিছে কেঞ্চেল হ'ল দেই। সেইটো কাৰণে কি হ'ল, আজি 2 দিন ধৰি আৰিয়াক স্কুললৈ নিয়া নহ'ল। এতিয়া ড্ৰাইভাৰ এজন থ'বলৈও প্ৰব্লেম। ড্ৰাইভাৰজনকতো সদায় ৰাখিব নালাগে, কাৰণ কেলৈ মানুহজনেইতো অনা নিয়া কৰিব। এফালে ময়ো গাড়ীখন চলাব নাজানো, আৰু টমটমতো যাব নোৱাৰোঁ, মিছন চাৰিআলি যেনেকুৱা, আৰু 8 কিলোমিটাৰ যদি তাইক টমটমত উঠাই নিওঁ, ধূলি বালি খাই কি হ'ব বাৰু। ওচৰত স্কুল নাই, দূৰত দিয়াৰ কাৰণে এইটো এটা প্ৰব্লেম লাগি আছে। মোৰ মানে ইমানেই টনচিল হৈছে, ইমানেই কাহ হৈছে, মই কাহ এটা মাৰিলেই ছোৱালীয়ে মানে পানী লৈ আহিছে, গৰম পানী লৈ আহিছে, নিমখ অকণমান দি, ইমান কেয়াৰ লয়। কিন্তু এটা সঁচা কথা ক'ব লাগিব, যিমানেই বিপদত নপৰোঁ, ছোৱালীজনীহে এতিয়া থিয় হয় সেই কাষত। কিন্তু মানুহজনক পাবলৈও অকণমান টানেই আছে, ছোৱালীজনীয়ে আহি থিয় হয়। দিনত আকৌ আমাৰ ছোৱালীয়ে ভাত খোৱা নাম নলয় নহয়। এতিয়া বোলো ওপৰৰ ঘৰটোকে চাই আহোঁগৈ, যিহেতু মিস্ত্ৰী লাগি আছে, পূৰা চাফা কৰি আছে। চিলিংখনত মানে যিহেতু কাঠ দিয়া আছে ন, সেই গোটেইখিনি চাফা কৰি ৰং দিছে মানে। এতিয়া গোটেই ঘৰটো ৰংটো মাৰিবই। আজি প্ৰথমতে চিলিংখিনি মানুহজনে কৈছে বহুত ভালকৈ চাফা কৰি লোৱা বোলে, তাৰপিছত ৰংটো মাৰি দিবা। এইফালে ৰং মাৰি দিলত ধুনীয়া লাগিছে নহয়নে? তেতিয়াহে মানুহে সোমাব ন। আমাৰ কৰ্তব্য আমি চাফা কৰি দিয়া, বাকী ভালকৈ ৰখাটো ভাড়াঘৰৰ মানুহৰ কাম। ইভিনিং টাইমত এতিয়া চাকি তাকি জ্বলাই আহিলোঁ, তাইও ভোক লাগিছে, মোৰো ভোক লাগিছে। এয়া মাতিছে দেখি। এইফালে আহা, এইফালে আহ নকয়। কি খাবা কৈ দিয়া এতিয়া। দৰ্জা খুলি দিবা। এইটো লচোন পইচা, মেগী লৈ আনিবি। লৈ যা, লৈ যা, যোৱা যোৱা, লৈ যা পটক। অঁ যোৱা, বাই, যোৱা যোৱা যোৱা। হা, মই তাত বহিবলৈ যাওঁগৈ। আমাৰ ঘৰত চকী নাই নি আৰু? তেন্তে মই বহোগৈ আকৌ, এনেকৈ আমি লেপা থেপাকৈ বহিছোঁ যে। তুমি কি খাইছা এতিয়া? বিস্কিট আৰু মই কি খাইছোঁ? চাহ আৰু বিস্কিট। সৰু ল'ৰা ছোৱালীয়ে চাহ নাখায় ন? আমাৰ আৰিয়া মানুহ চাহ খাই লৈ এতিয়া আকৌ বজাৰলৈ বুলি ওলাব লাগিব নহয়। কাইলৈ যিহেতু ব্লু ডে আছে, চব ব্লু লাগিব বোলে। সেইটো কাৰণে এতিয়া ছোৱালীক পিন্ধাই লৈছোঁ, আৰু ফ্ৰক পিন্ধাই লৈছোঁ, ক্লিপ লগাই দিছোঁ। এতিয়াৰ পৰা বোলে তাই ছোৱালী হ'ব আৰু দেই। ফ্ৰকটো পিন্ধিলে ভাল লাগে ন। এতিয়া ওলাইছোঁ আৰু দেউতাকৰ কিন্তু মানে এনেকুৱা, এইবোৰ কৰি নোপোৱা যে, ল'ৰা ছোৱালী হৈছে যেতিয়া কৰিবতো লাগিবই ন। এতিয়া ব্লু ডে বুলি ক'লে চবেই পিন্ধি যাব, আমি যদি নিদিওঁ কেনেকুৱা লাগিব বাৰু। ব্লু ডে বুলি ক'লে এতিয়া চবেই ব্লু হওক, অকণমান এনজয় এটা কৰক। বজাৰলৈ বুলি ওলালোঁ, এইফালে বজাৰ পালোঁগৈ। এইফালে চালিনীত সোমালোঁ, ব্লু কালাৰ পেষ্ট্ৰি আছে নি চালোঁ, নাই নাপালোঁ। তাৰপিছত আকৌ তাৰ পৰা বাট ল'লোঁ মিছন চাৰিআলিৰ ফালে। ধৃতিকৰ মাকে ক'লে তাতে পাইছে বোলে পেষ্ট্ৰি। কেফলৈ গ'লোঁ, কেফত গৈ পিনে আকৌ শেষ হ'ল নি মানুহজনে চাবলৈ গ'ল। তাত পিছে শেষ হোৱা নাই দেই, মানুহজনে পালে। পাই লৈ আকৌ দেউতাকে সুধিছে এপিচ আনিম নে 2 পিচ আনিম। মই বোলো দিয়া এপিচকে আনা, তাই এপিচেই খাব, 2 পিচ খাব পৰা নহয় নহয়। আকৌ পেষ্ট্ৰি পাই লৈ আহিলে, আকৌ জুডিঅ'ত গৈ সোমাইছে। ব্লু কালাৰ ড্ৰেছ আছে নি, তাতো গৈ সুধি আহিলে দেই। তাত গৈ সুধি নাপালে,
নোপোৱাৰ পিছত আমি আকৌ দুখনমান বজাৰত সোমালোঁ, তাৰপিছত ফাৰ্ষ্ট ক্ৰাইত সোমালোঁ, ফাৰ্ষ্ট ক্ৰাইত সোমাই ড্ৰেছ ল'লোঁ, তাৰপিছত গেলামালৰ বজাৰ কৰিলে। এইফালে তাইৰ কাৰণে চব ব্লুবেৰী চকলেট পেষ্ট্ৰি আনি দিছোঁ, কিন্তু ব্লু নহয় দেই, পাৰ্পল। এইফালে ব্লু কালাৰ ড্ৰেছ আনি দিছোঁ, এইফালে পেষ্ট্ৰি আনিছোঁ যে এক্সট্ৰা, সেয়া তাই খাইছে। আজিলৈ বাই বাই, কাইলৈ দেখা পাব।